সৰ্বোপৰি জনা পিতৃ ঈশ্বৰ, তুমি অনাদি কালৰ পৰাই আছা আৰু অনন্ত কাললৈকে থাকোতা ঈশ্বৰ। তোমাৰ কাৰণে হাজাৰ বছৰ ৰাতিৰ এটা প্ৰহৰৰ নিচিনা আৰু এদিনেই তোমাৰ কাৰণে হাজাৰ বছৰৰ নিচিনা। প্ৰভু, আমাৰ জীৱন ছাৰ নিচিনা মাত্ৰ 70 বা 80 বছৰ হ'ব পাৰে, পৰিশ্ৰমজনক আৰু অসাৰ। সেইবোৰ বেগাই ঢুকাই যায় আৰু আমি উৰি যাওঁ। কিন্তু এতিয়া তুমি আমাক জীয়াই ৰাখিছা বিশেষ উদ্দেশ্যৰ কাৰণে। সেই উদ্দেশ্য যেন আমি সফল কৰিব পাৰোঁ আৰু তোমাৰ সন্তান হিচাপে বাধ্য জীৱন যাপন কৰিব পাৰোঁ। মন্দ জগতত অবাধ্য আৰু পাপেৰে পূৰ পৃথিৱীত যেন আমি হাঁহেৰে তুমি যে তেওঁলোকক প্ৰেম কৰে আৰু তুমি যে তেওঁলোকক ভাল পাই পৰিত্ৰাণ পাই স্বৰ্গত যোৱাটো বিচাৰিছা, সেইটো কথা যেন ক'ব পাৰোঁ। প্ৰভু, সহায় কৰা। আমি পৰিত্ৰাণৰ তত্ত্বৰ বিষয়ে ষ্টাডি কৰি আছোঁ। বহু সময়ত আমি অনেক কথা বুজি নাপাওঁ। আমাক তুমি অনুগ্ৰহ কৰি সহায় কৰা। ইয়াত গোট খোৱা মণ্ডলীৰ সকলো ভাই ভনীৰ কাৰণেও প্ৰাৰ্থনা কৰোঁ। তুমি মন মুকলি কৰা শাস্ত্ৰীয় বচন বুজিবৰ কাৰণে, লগতে যিসকলে বিভিন্ন কামত অসুবিধাৰ কাৰণে আহিব পৰা নাই, তুমি তেওঁলোকৰ লগতো থাকা। কোনোবা যদি জ্বৰ নৰীয়া বেমাৰৰ কাৰণে আহিব পৰা নাই, তুমি দয়া কৰি সুস্থতা দান কৰা। আৰু যিসকলে শয়তানৰ দ্বাৰা পৰীক্ষিত হৈ অনাই বনাই ঘূৰি আছে, তেওঁলোককো প্ৰভু তুমি জয়ী হ'বলৈ সহায় কৰা। বাকী তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি যোৱাবাৰ তুলি লোৱা কথা, যেতিয়া আমি পৰিত্ৰাণ পাওঁ, ঈশ্বৰে আমাক, আমি তেওঁৰ সন্তান নাছিলোঁ, আমাৰ আশা নাছিল, ঈশ্বৰ নাছিল, ইছৰাইলৰ প্ৰতিজ্ঞাৰ ভিতৰতো নাছিলোঁ। তেওঁ আমাক পাপত ককবকাই থকা, তেজৰ লুতুৰি পুতুৰি হৈ থকা দুৰ্গন্ধময় জাগাত বিচাৰি পালে
আৰু যীশুৰ তেজেৰে ধুই আমাক তেওঁৰ সন্তান কৰি ল'লে, তুলি ল'লে, সেই তত্ত্বটো আমি যোৱাবাৰ চাইছিলোঁ। আজি আমি চাব বিচাৰিছোঁ গ্ৰহণত তৃত্ব, মানে ট্ৰিনিটি ইন একচেপ্টেঞ্চ। আমাৰ ঈশ্বৰ এজন ঈশ্বৰে হয়, কিন্তু তিনি ব্যক্তিত প্ৰকাশ কৰিছে। তৃত্ব ঈশ্বৰ, তিনিজনেই এক, একেই তিনিজন। এতিয়া আমাক গ্ৰহণ কৰাত সেই তিনি ব্যক্তি এক ঈশ্বৰে কেনেকৈ কাম কৰে আৰু আমি চাই গৈ থাকিম। এতিয়া আমি চাওঁ হওক। এতিয়া কথাটো কি হয়, গ্ৰহণত তৃত্ব বা ইংলিছত ক'লে ট্ৰিনিটি ইন একচেপ্টেঞ্চ। এতিয়া আমি সেই তিনি ব্যক্তিয়ে তিনিজনে এক, এজনে তিনিজন, তৃত্ব ঈশ্বৰে কেনেকৈ কাম কৰে এইটো আমি চাওঁ। এক নম্বৰত পিতৃৰ প্ৰতি এক ঘনিষ্ঠতা আছে। পিতৃ ঈশ্বৰৰ প্ৰতি ঘনিষ্ঠতা আছে পুত্ৰৰ। আৰু যেতিয়া আমি তুলনীয়া পুত্ৰ হ'লোঁ, আমাক তেওঁৰ সন্তান কৰি ল'লে, আমাৰো পিতৃ ঈশ্বৰৰ লগত সম্পৰ্ক হয়, একেবাৰে ওচৰ সম্পৰ্ক হৈ যায় যেতিয়া আমি পৰিত্ৰাণ পাওঁ। সেইটো ৰোমিয়া 8:15 চাওক। Romans chapter 8 verse 15. ৰোমিয়া 8:15 পঢ়িম। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো, এনে তুলনীয়া পুত্ৰৰ আত্মা পালা। এতিয়া চাকৰৰ এটা ভয় থাকে, দাসৰ এটা ভয় থাকে। যদি ভুল কৰে মালিকৰ, তেতিয়াহ'লে চাকৰক খেদাই দিবলৈ মালিকৰ ক্ষমতা থাকে। আৰু দাসে যদি কিবা ভুল কৰে, তাহানি যুগত তাক বেলেগ বেলেগ ধৰণৰ শাস্তি দিব পাৰে, এনেকৈ ক্ৰুচত দি মৰাবও পাৰিছিলে। এতিয়া আমি ঈশ্বৰৰ দাস নহয়, এতিয়া আমি ঈশ্বৰৰ সন্তান হ'লোঁ। সেইকাৰণে আমি যেতিয়া পৰিত্ৰাণ পালোঁ, সেই সময়ত পিতৃ আমাৰ সম্পৰ্ক হ'ল। আমি তেওঁৰ সন্তান আৰু তেওঁ আমাৰ পিতৃ হ'ল। সেইকাৰণে আমি আত্মাৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, আব্বা পিতৃ বুলি। এতিয়া এইটো নিজৰ পিতৃৰ অতি ব্যক্তিগত নাম। প্ৰভু যীশুৱে এইটো মাতিছিলে। সকলো ল'ৰা ছোৱালীৰে নিজৰ দেউতাকো মতাৰ এটা বেলেগ থাকে। এতিয়া অসমীয়াত পিতৃ বুলি কৈছে, কোনোবাই কয় জানো? পিতৃ বুলিয়ে নকয় বেছিভাগ, এইটো লিখা ভাষা। কোনোবাই দেউতাক কয়, কোনোবা বাবা কয়, কোনোবাই পা বুলিও মাতে। ইংলিছত ফাদাৰ বুলি ক'লেও ডেডি, ডেড এনেকুৱা বুলিহে মাতে। এইটো প্ৰভু যীশুৰ পিতৃ ঈশ্বৰক মাতাটো একেবাৰে অন্তৰংগ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ কথাটো কি আছিলে? আব্বা, আব্বা এনেকুৱা, আব্বা পিতৃ এই বুলি প্ৰভুৱে কৈছিলে। প্ৰভুৱেহে সেইটো প্ৰথম ব্যৱহাৰ কৰিছিল। এতিয়া চাবচোন মথি 26:42 চাওক। Matthew chapter 26 verse 42. Verse 42 পঢ়ে। পুনৰাই তেওঁ দ্বিতীয়বাৰ গৈ প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ পিতৃ, মই পাণ নকৰাকৈ যদি ই দূৰ হ'ব নোৱাৰে, তেন্তে তোমাৰ ইচ্ছা পূৰ হওক। আকৌ মাৰ্কে লিখা, মাৰ্ক chapter 14 verse 36, 14:36 মাৰ্কে লিখা 14:36 পঢ়িম।
আব্বা পিতৃ সকলো তোমাৰ সাধ্য মোৰ পৰা এই পানপাত্ৰ দূৰ কৰা, কিন্তু মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা। এতিয়া এইটো কেতিয়াৰ কথা আছিলে? সেইটো যেতিয়া তেওঁ ক্ৰুচত মৰিব তাৰ আগদিনাখনেই প্ৰাৰ্থনা কৰিছিল। ইফালে আমি পাইছোঁ, হে পিতৃ সকলো সম্ভৱ হয় তোমাৰ দৃষ্টিত, তুমি কৰিব নোৱাৰা একো নাই। এতিয়া কি কৈছে? যদি হ'ব পাৰে তেতিয়াহ'লে এই পানপাত্ৰ মোৰ পৰা দূৰ কৰা। এতিয়া তথাপি তোমাৰ ইচ্ছা হওক বুলিছে। মই পান নকৰাকৈ যদি হ'ব পাৰে তেতিয়াহ'লে সেইটো দূৰ কৰা। কি হয় এইটো পানপাত্ৰ? পানপাত্ৰ মানে মৃত্যু, ক্ৰুচত মৰা কথাটো কৈছে। মই নমৰাকৈ যদি মানুহৰ পৰিত্ৰাণ আনিব পাৰে, মানুহৰ কাৰণে যদি ৰাস্তা আছে, তেতিয়াহ'লে সেইটো দূৰ কৰা মোৰ পৰা। তাৰপিছত ইফালে আকৌ চাইছিলোঁ আমি, আব্বা পিতৃ এই বুলি কৈছে। এতিয়া যদি পাৰে এতিয়া দূৰ কৰা। ইয়াতে আমি চালোঁ, ইয়াতে তেওঁ কৈছে, আব্বা পিতৃ সকলো তোমাৰ সাধ্য মোৰ পৰা এই পানপাত্ৰ দূৰ কৰা, কিন্তু মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা, তোমাৰ যি ইচ্ছা। এতিয়া যীশু সম্পূৰ্ণ শৰীৰত থকাৰ কাৰণে সেই মৃত্যু যন্ত্ৰণাটো আশা কৰা নাছিলে। মানুহ কোনেও শৰীৰত দুখ পাবলৈ ইচ্ছা নকৰে, প্ৰভুৰো ইচ্ছা নাছিলে। তথাপি মই নমৰাকৈ যদি মানুহৰ পৰিত্ৰাণ নহয়, তেতিয়াহ'লে তোমাৰ ইচ্ছাই পূৰ হওক বুলি সম্পূৰ্ণ সোধাই দিছিলে পিতৃৰ ওচৰত। এতিয়া বহুতে প্ৰাৰ্থনা কৰে প্ৰভুৱে কোৱা নিচিনা কৈছে বুলি, প্ৰভুৰটো সম্পূৰ্ণ সমৰ্পণ কৰিছে। তোমাৰ ইচ্ছা মতে হওক বুলি ক'লেও মানুহে সম্পূৰ্ণ সোধাই নিদিয়ে। সেইটো প্ৰভুৰ সম্পূৰ্ণ তেওঁ সোধাই দিছিলে। ইয়াৰ পানপাত্ৰৰ কথাটো আমি ভালকৈ ধৰিব পাৰিছোঁনে নাই? যীশুৰ দিনত আৰু তাহানি পুৰণি নিয়মৰ কালত কোনোবা মানুহক যদি মৃত্যুদণ্ড দিয়ে কিবা এটা দুখৰ কাৰণে, তেতিয়াহ'লে ৰজাটো সিংহাসনত বহিব, বহুত ৰাইজ থাকিব, সেই বিষটো কাপত বাতিত দিব, পানপাত্ৰত। তাৰপিছত সমাজৰ মাজতে সেইটো খাব লাগিবই মৰিব। এতিয়া প্ৰভুৱে পানপাত্ৰ খোৱাটো, ক্ৰুচত মৃত্যু হোৱাটো, যদি মই নমৰাকৈ সেইটো শাস্তি নোপোৱাকৈ মানুহ জাতিলৈ যদি পৰিত্ৰাণ আনিব পাৰে, তেতিয়াহ'লে এইটো দূৰ কৰক বুলি কৈছে পানপাত্ৰ। এতিয়া এই সময়তে তেওঁ আব্বা পিতৃ বুলি তেওঁ কৈছিলে, একেবাৰে অন্তৰংগ পিতৃৰ প্ৰতি এক ঘনিষ্ঠতাৰ প্ৰকাশ কৰি আব্বা পিতৃ কোৱাটো। এতিয়া আমিও নতুন জন্ম পোৱাৰ পিছত বা পৰিত্ৰাণ পোৱাৰ পিছত যদিও আমাৰ সম্পৰ্ক নাছিলে, যদিও আমাৰ আশা নাছিলে, দুৰ্গন্ধময় পাপৰ বোকাত আছিলোঁ, আমাক তেওঁ বিচাৰিলে আৰু আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ তেজেৰে ধুই বৰফৰ দৰে বগা কৰিলে। গতিকে ঈশ্বৰ আমাৰ আব্বা পিতৃ হয়। আমি কিদৰে ঈশ্বৰৰ ইচ্ছা মতে প্ৰাৰ্থনা কৰিব লাগে কেতিয়াবা নাজানো, নোৱাৰো, কিন্তু আমাৰ আত্মা ঈশ্বৰৰ কথাটো জানে আৰু তেওঁ সেইদৰে প্ৰাৰ্থনা কৰে। আমাৰ দ্বিতীয়তে আত্মাৰ দ্বাৰা চালিত হয়, তেওঁ আমাক নেতৃত্ব দিয়ে। ঈশ্বৰে আমাক তেওঁৰ আত্মাৰ দ্বাৰাই পৰিচালনা কৰে। আমি বাধ্য হ'ব লাগিব, তেতিয়া পবিত্ৰ আত্মা ঈশ্বৰে আমাক ভালকৈ ঈশ্বৰৰ ইচ্ছামতে চলা। এতিয়া
একেটা অধ্যায়তে ৰোমান্স অথনি ৰোমিয়া অধ্যায় 14 পদত চাওক এতিয়া ৰোমিয়া অধ্যায় 14 পদ Romans chapter 8 verse 14 পঢ়ে কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় এই সকলোবিলাকে ঈশ্বৰৰ সন্তান এতিয়া আত্মা থাকিলেহে আত্মাই চলাব যিজনে নতুন জন্ম পোৱা নাই তেওঁ হৃদয় আত্মা নাথাকে মানে ঈশ্বৰৰ আত্মা নাথাকে পবিত্ৰ আত্মাটো যদি নাই কেনেকৈ চলাব কিন্তু সঁচাকৈ এবাৰ পৰিত্ৰাণ পালে তেওঁ অবাধ্য হ'লেও পবিত্ৰ আত্মাটো থাকে বাধ্য হৈ জীৱন যাপন কৰিলে তেওঁ চলাই থাকে অবাধ্য হ'লে তেওঁ দুখ পাই কান্দে কেঁকাই পৰি গৈছে পবিত্ৰ আত্মা কিন্তু সেই বিশ্বাসজনৰ পৰা ওলাই নাযায় তাতে থাকে কিন্তু যদি আমি বাধ্য হৈ জীৱন যাপন কৰি থাকোঁ তেওঁ আমাক পৰিচালনা কৰি থাকে ইয়াতে আমি শাস্ত্ৰত পালোঁ কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় সেই সকলোৱে ঈশ্বৰৰ সন্তান এইটো কাৰণে পৰিত্ৰাণটো most important বিষয় যদি পৰিত্ৰাণ নহয় পৰিত্ৰাণ পোৱা মানুহবিলাকৰ নিচিনা একেই দেখিব একো গম নাপায় সেইকাৰণে প্ৰভু যীশুৱে বহুত বাৰ বেলেগ বেলেগ বুজাইছে ছাগলী আৰু ভেড়াৰ মাজত অলপহে পাৰ্থক্য আছে ধান আৰু বিনয়পনৰ মাজত অলপহে পাৰ্থক্য আপোনালোকে কিছুমানে খেতি কৰি পাইছে না নাই পোৱা নাজানো খেতি যদি কৰি পাইছে তেতিয়াহ'লে ধানত বিনয়পন থাকে একজেক্টলি একেটা হৈ বস্তু ধৰিবই নোৱাৰে কিন্তু যেতিয়া গতিটো হ'ব সম্পূৰ্ণ বেলেগ এতিয়া নতুন জন্ম পোৱা নোপোৱা একো ধৰিব নোৱাৰে সিহঁতৰ চকুটো দুটা আছে আমাৰো সিহঁতৰ কাণ দুটা আমাৰো ভৰি দুটা হাত দুটা সিহঁতেও ভাত খায় আমিও খাওঁ সিহঁতেও বাইবেল পঢ়ে আমিও পঢ়োঁ কিন্তু সেইদিনা যেতিয়া গুটি ওলাব তেতিয়া গম পাওঁ একেবাৰে বেলেগ ভাল মাছ বেয়া মাছ যদি নাথাকিলেহেঁতেন নহ'লেহেঁতেন প্ৰভুৱে কেতিয়াও নক'লেহেঁতেন এইটো কাৰণে যদি সঁচাকৈ পৰিত্ৰাণ পাইছে তেতিয়াহ'লে পবিত্ৰ আত্মাটো আছে আৰু পবিত্ৰ আত্মাই সেই মানুহটো পৰিচালনা কৰে চলাই থাকে আমি যদি বাধ্য হৈ জীৱন যাপন কৰোঁ তেওঁ আমাক পৰিচালনা কৰে শান্তি দান কৰিব নিৰাপত্তা দিব জ্ঞান দিব অনেক বিষয়ে সহায় কৰিব আৰু প্ৰভুৱে কোৱা কথাবোৰ সোঁৱৰাই দি থাকিব এতিয়া 16 পদত চাওক একেটা অধ্যায়তে 16 পদটো পঢ়ে ভাৰ্চ 16 আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে এতিয়া সঁচাকৈ পৰিত্ৰাণ পালে পবিত্ৰ আত্মাই আমাৰ আত্মাৰ কথা কয় পৰিত্ৰাণ পোৱা মানুহটো নিজে জানে আপুনি ৰাতিপুৱা জলপান খালে নে নাখালে আপুনি জানে নে নাজানে সেইদৰে পৰিত্ৰাণ পোৱা মানুহটো জানে পবিত্ৰ আত্মাও তুমি ঈশ্বৰৰ সন্তান বুলি সাক্ষ্য দিয়ে আৰু তেওঁ আমাক পৰিচালনা কৰে এতিয়া আত্মাই কাম কৰিছে তাৰপিছত তৃতীয়তে পুত্ৰৰ লগত উত্তৰাধিকাৰ আছে যীশুৱে কি কৈছিলে মৰাৰ পৰা জীৱনৰ পিছত শিশুবিলাকক গ্ৰহণ কৰা সময়ত বোলে স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল গতিকে তোমালোকে যোৱা কোনো জাতিৰ ভাষাৰ মানুহবিলাকক শিষ্য কৰা আৰু যিবিলাকে বিশ্বাস কৰে বিশ্ব হয় তেওঁলোকক বাপ্তিস্মা দিয়া পিতৃৰ পুত্ৰ পবিত্ৰ আত্মাৰ নামত চোৱা জগতৰ শেষলৈকে মই তোমালোকৰ সঙ্গে আছোঁ এতিয়া তেওঁৰ যদি স্বৰ্গ পৃথিৱীৰ সকলো ক্ষমতা আছে
তেওঁ বিশ্বাস কৰি পৰিত্ৰাণ পোৱাবিলাকৰ উত্তৰাধিকাৰ আছে দেউতাকে মৰিলে দেউতাকৰ সকলো সম্পত্তি লৰাই পায় এইদৰে যীশু যদি পাইছে যীশু যদি আমাক পাইছে পৰিত্ৰাণ যদি পাইছে স্বৰ্গ পৃথিৱীৰ সকলো ক্ষমতা আমাৰ এতিয়া কাৰোবাক অনুমতি পোৱা নিচিনা মাটি বাৰীৰ জগতখন আমি এদিন পাম আৰু এদিন শাসন কৰিব কেনেকৈ লোহাৰ লাঠিৰে শাসন কৰিব একেবাৰে লোহাৰ দণ্ডেৰে শাসন কৰা বুলি যে কয় আগতে মোৰ লগৰে লগত শ্বিলঙত মিলিটাৰী কেম্পত আছিল অফিচাৰ ডাঙৰ অফিচাৰে জীপ লৈ আহে তাৰ কুকুৰটো একেবাৰে জীপৰ হেণ্ডেলত ধৰিব নামাৰ লগে লগে চেলুট মাৰ ইমানটো লাঠি আছে পুনৰ নিচিনা একেবাৰে ভয়ত সকলো মিলিটাৰী ভয়ত কামাণ্ডেৰ এতিয়া সেইটো চেপ্টাৰ হৈছে লাঠি শাসনৰ লাঠি সঁচাকৈ যীশুৰ লগত শাসন কৰিব লোহাৰ লাঠিৰে তাৰমানে কি একেবাৰে ন্যায় বিচাৰ কৰিব অন্যায় ন্যায় আৰু এনেকে শাসন কৰিব পলটো ভাঙিলে যেনেকে চুৰমা হৈ যায় পাপিষ্ট বিলাকক এইদৰে শাসন কৰিব এই ক্ষমতাটো আছে আৰু স্বৰ্গত কি আছে কি নাই সম্পূৰ্ণ এতিয়া আমি নাজানো স্বৰ্গ ওখ কি বুলি ক'ব পথালি গোটেইটো সমান আপুনি কৈছিলে নেকি বোলে কোনোবাই ক'ব পাৰে বাইবেলত আছে 1500 মাইল ওখ দূৰ বহল ৰাস্তাটো সুন্দৰ হয় আপুনি নিজকো দেখি পাব কল্পনা কৰক তাত যাবলৈ আপোনাৰ মাতিছে তাত যাবলৈ পাৰিলো পৰিত্ৰাণ পোৱাবিলাক আমি তাৰে অধিকাৰ সকলো সম্পত্তি আমাৰ উত্তৰাধিকাৰ মই কোৱা নাই শাস্ত্ৰই কৈছে উত্তৰাধিকাৰ আমাৰ আছে খ্ৰীষ্টৰ লগত শাসন কৰিবলৈ এতিয়া বহুত আচৰিত নহয় নে সেইটো কথা এতিয়া ঘৰবোৰ যেতিয়া মই ইয়াত প্ৰথম আহিছিলোঁ নাই চানচাইন আমুক চাইন এইবিলাক নাই এইবিলাকৰ কথা নাই মই জানো ইয়াৰ সকলোৱে জানো এইবিলাক কাঠফুলা হিচাপে ফুলি উঠিলে এতিয়া চানচাইন কিমান ধুনীয়া বেয়া হোৱা নাই আৰু চিটি কিমান গ্লাছৰ ঘৰ বনাইছে আৰবত যাওঁ ডুবাইত যাওঁ কৰবাত যাওঁ কিমান ধুনীয়া এতিয়া ঘৰ ইমান ধুনীয়া ৰাস্তাটো পাকা কল্পনা কৰি চাওক আপুনি কলৈ গৈ আছে ৰাস্তাটো পুনৰ হয় ৰাস্তাটো পিয়ৰ গুণ হয় যেনেকৈ যাব আপোনাৰ চেহেৰাও দেখিব তেতিয়াহ'লে ঘৰবিলাক কেনেকুৱা হ'ব তাত আপোনাৰ মাতিছে তাত আপুনি যাব মই যাম আমি যাম পৰিত্ৰাণ পোৱালৈকে অলপ কল্পনা কৰক সৰু অসাৰ কথাৰ কাৰণে ইমান বেজাৰ তাত যাম আমি গৈ আছো কেৱল আমি যামনে আনকো যাব কৰিব নালাগে আনকো দিব লাগে কৈছে তেওঁলোকে বিপদ আছে কাপোৰে নাই দেউতা নাই ঘৰ নাই অনাহাৰে আছে জগতৰ মানুহ আত্মিক আহাৰ নাই আত্মিক দেউতা নাই স্বৰ্গ ঘৰ নাই আশা নাই ঈশ্বৰ নাই বুলি ঈৰ্ষা নকৰিব লোক নকৰিব এইটো আজি আছে কালি অখা পুতলা নিচিনা কিন্তু আমি যলৈ গৈ আছো এইটো আচৰিত কথা এনে আকাশত কথা নহয়তো
শাস্ত্ৰৰ কৈছে সঁচাকৈ যিজনে বনাইছে তেওঁই কৈছে তোমালোকৰ হৃদয় ব্যাকুল নহবা স্বৰ্গত অনেক থকা ঠাই আছে পিতৃৰ ঘৰত নোহোৱা হ'লে মই তোমালোকক ক'লোহেঁতেন মই তোমালোকৰ কাৰণে ঠাই যোগাৰ কৰিবলৈ যাম প্ৰভুৱে কৈছে প্ৰতিজনৰ কাৰণে ঠাই আছে জগতত এতিয়া আপুনি বা আপোনাৰ একো নাথাকিব পাৰে দুখ কৰিবলৈ একো নাই আৰু কেইবছৰমানৰ পিছত জানি 100 বছৰ কোনো নাথাকিব ইয়াত যামনে নাই কোনোবা ক'ব পাৰে মই নাযাম আপুনি মন হওক নহওক কোনোবা এটা দিনত হঠাতে প্ৰভুৱে মাতিব যাব লাগিব এতিয়া আমি উত্তৰাধিকাৰী এই স্বৰ্গ 17 চাওঁ verse 17 তাতে পঢ়ে আৰু যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰী হওঁ অৰ্থাৎ সৃষ্টিতে গৌৰৱান্বিত হ'বলৈ যদিহে আমি তেওঁৰে সৈতে ভোগ কৰোঁ তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু সৃষ্টিতে উত্তৰাধিকাৰী হওঁ প্ৰভুৱে যিটো গৌৰৱ পাব সেই গৌৰৱ আমিও পাম প্ৰভুৱে যিটো সিংহাসনত বহিব আমাক বহিবলৈ দিব কিন্তু ইয়াত জীয়াই থকা সময়ত তেওঁৰ লগত দুখ কৰিব লাগিব মই ট্ৰেইনিঙত যোৱা সময়ত পাষ্টৰে এটা সৰু কিবা দেখাইছে ভিডিঅ' এতিয়াও একেবাৰে অন্তৰত লাগি যায় এজন বুঢ়া মানুহ আছিলে গৰুৰে হাল বাই বহুত গৰুটো বুঢ়া হৈ গ'ল পিছত কি কৰে গৰু গাড়ীটো ভৰ্তি খৰিটো দিয়ে গৰুৱে টানিব নেকি বুলি নিজেও নহ'লেতো গাড়ী আহিব পাৰে নহয় জানো তাৰপিছত হাল বোৱা সময়তো গৰুৱে মই টানি থাকে সিও এনেকৈ জাবৰলৈ টানি যায় মই কিয় কৈছোঁ আপুনি যেতিয়া দুখ পাব প্ৰভুৰ কাৰণে আপোনাৰ কপালৰ ঘামটো যেতিয়া মাটিত পেলাব প্ৰভুৰ কাৰণে প্ৰভুৰ লগত আছে প্ৰভুৰ নহ'লে আপুনি কাম কৰিব নোৱাৰে আপুনি নহ'লেও প্ৰভুৱে কাম কৰিব নোৱাৰে আপুনি অকলে কৰিব নোৱাৰে যীশু নহ'লে আৰু যীশু আপুনি নহ'লে নোৱাৰে কাৰণ তেওঁ এতিয়া শৰীৰৰ নাই আপোনাক লাগে আৰু আপুনি দুখ পালে তেওঁ দুখ পায় আপুনি চকুলো টুকিলে তেওঁ টুকে আপুনি বেজাৰ পালে তেওঁ বেজাৰ পায় সেইটো এতিয়া যদি আমি তেওঁৰ সন্তান হওঁ তেতিয়াহ'লে উত্তৰাধিকাৰীও হওঁ আৰু খ্ৰীষ্টৰ লগত গৌৰৱান্বিত হ'বলৈ তেওঁ মহা গৌৰৱ পাব গৌৰৱান্বিত হ'ব তেতিয়া আমি গৌৰৱ পাম এতিয়া বেন হুৰ চিনেমাটো চাইছে হ'বলা যদি ছোৱালী চাব পাৰে বেন হুৰ সেই বেন হুৰ তেওঁলোকৰ মিলিটাৰী জেনেৰেল ৰক্ষা কৰিছিলে যুদ্ধৰ সময়ত পিছত সি ৰোমত যোৱা সময়ত ৰোমৰ সম্ৰাটে তেওঁক আদৰিছে হাজাৰ মানুহ একেবাৰে ধুনীয়া ৰথত উঠিছে আৰু বেনবোৰকো ৰক্ষা কৰাৰ কাৰণে তুমিও উঠা সেই মিলিটাৰী জেনেৰেলৰ লগত কনচুল তাৰ লগতে সকলো মানুহ জৰিয়তে বেনবোৰৰ তাতো লাগে বেনবোৰ তেওঁৰ লগত গৌৰৱ আমাৰ জেনেৰেল কোন আমাৰ জেনেৰেল প্ৰভু যীশু আপুনি যদি তেওঁৰ লগত ভাল পায় কঠিয়া ৰুয়ে শস্য দাই সকলো ঘাম মাটিত পেলাই পকেটৰ পইচাটো খালী হৈ যায় তেওঁ যেতিয়া গৌৰৱেৰে আহিব আপুনি গৌৰৱেৰে দেখা পাব মিছা নহয় আপুনি এতিয়া যিমান কষ্ট কৰিব কাম কৰিব তেতিয়া মই জানো কৈছোঁ শাস্ত্ৰৰ কথাই মই কৈ আছোঁ আমি আটাই শ্ৰম কৰিব লাগিব গৌৰৱ পাব তেতিয়া তাৰপিছত ইব্ৰী 2:11 পদটো চাওঁ
Hebrews chapter 2 verse 11. পঢ়ে তেওঁ আগেয়ে তোমালৈ কাৰণ যিজনে পবিত্ৰ কৰে আৰু যিবিলাকক পবিত্ৰ কৰা হয় সেই সকলো একে জনাৰ পৰাহে হয়। এতিয়া প্ৰশ্নটো হ'ল কোনে পবিত্ৰ কৰে? প্ৰভু যীশুৱে আপোনাক মোক পবিত্ৰ কৰিলে। ঈশ্বৰে আপোনাক মোক প্ৰভু যীশুৰ পবিত্ৰ তেজেৰে ধুই পবিত্ৰ কৰিলে। আমি ধৰ্ম কৰা কাৰণে নহয়, সেই ঈশ্বৰৰ মহা অনুবাদটো বিশ্বাস কৰাৰ কাৰণে তেওঁ আমাক তেওঁৰ পবিত্ৰ তেজেৰে ধুই নিকা কৰি বগা কৰি পবিত্ৰ কৰি এনেকেই পবিত্ৰ কৰিলে যেনিবা আমি কেতিয়াও ভুলেই কৰা নাই, তেওঁ এইদৰে ক্ষমা কৰি। তাৰপিছত কি কৈছে? আৰু যিবিলাকক পবিত্ৰ কৰা হয়, কাক পবিত্ৰ কৰা হয়? যিবিলাকে শুভবাৰ্তা শুনি মন পালতাই তেওঁৰ ওচৰলৈ আহিলে তেওঁলোকক পবিত্ৰ কৰা হয়। এতিয়া পবিত্ৰ সেই সকলো একে জনাৰ পৰা হয়। আমি সকলোৱে এজন পিতৃৰ পৰাই হ'লোঁ, আমি এটা পৰিয়ালৰ ঈশ্বৰৰ পৰিয়ালৰ লোক হ'লোঁ, ঈশ্বৰৰ ঘৰ মণ্ডলীটো। এইদৰে আমাক কি কৰিলে? গ্ৰহণত তৃতীয় ঈশ্বৰে কি কৰিলে? পিতৃৰ প্ৰতি আমাৰ ঘনিষ্ঠ হ'ল। আত্মাই পবিত্ৰ আত্মাই আমাক পৰিচালনা কৰে আৰু আমাৰ কি হ'ল? পুত্ৰৰ লগত উত্তৰাধিকাৰটো আছে। এইদৰে আমি হ'লোঁ। এইটো পৰিত্ৰাণ পোৱাৰ লগে লগে এইদৰে হ'ল আমাৰ। এতিয়া প্ৰাৰ্থনা অনুৰোধ বা প্ৰাৰ্থনা সেইটো আমি চাম। এতিয়া 1 Timothy chapter 2 verse 1 and 2 প্ৰথম তিমথী 2:1-2 পদ পঢ়িম। মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতা নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম, তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এতিয়া আমি পৰিত্ৰাণ পোৱাৰ পিছত আমাৰ কি হ'ল? 3টা বিষয় মই ক'লোঁ। এতিয়া পৰিত্ৰাণ পোৱা মানুহে কি কৰিব লাগে? ইয়াত অনুৰোধ প্ৰাৰ্থনা কৰিব লাগে কৈছে। কাৰ কাৰণে? ইয়াতে আদেশ দিছোঁ বুলি কৈছে পাচনি। কাৰ কাৰণে কৰিব লাগে? সকলো মানুহবিলাকৰ কাৰণে। কেনেকৈ? বিশেষকৈ আমি যেন সুখ শান্তিৰে থাকিব পাৰোঁ, শান্তি শৃংখলাত দেশৰ শাসনকৰ্তাবিলাক যেন ভালকৈ শাসন কৰে, আমি যেন শান্তিৰে থাকি শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ, ঈশ্বৰক গৌৰৱ কৰিব পাৰোঁ, তাৰ কাৰণে শাসনত থকা মানুহবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। বহুত ডাঙৰ মানুহ শাসনকৰ্তা দেশত আছে। কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে কৈছে? ৰজাসকলৰ কাৰণে, ওখ পদ পোৱাবিলাকৰ কাৰণে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এইটো আমি নতুন জন্ম পোৱা ভাই ভনীবিলাকে তেওঁলোকৰ কাৰণে কৰিব লাগে। এতিয়া তেওঁলোকে আমাক জানক বা নাজানক, প্ৰভুক জানক বা নাজানক, আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আৰু এফিচিয়া 6:18 চাওক। এফিচিয়া 6:18 Ephesians chapter 6 verse 18 পঢ়িম। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা
আৰু ইয়াৰ কাৰণে পৰ দি সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকা। এতিয়া প্ৰিয় ভাই ভনীবিলাক, আমি প্ৰাৰ্থনাত নিবেদনত লাগি থাকিছোঁ নে নাই থকা, এইটো আপুনি আপোনাৰ বিশ্বাস জীৱনত জানে। আপুনি সঁচাকৈ প্ৰাৰ্থনাত আছে নে নাই? ইয়াতে সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰিব লাগে কৈছে। আৰু ইয়াৰ কাৰণে সকলো পবিত্ৰ লোকৰ, এতিয়া আমি কেৱল নিজৰ কাৰণে প্ৰাৰ্থনা কৰিব নালাগে, পবিত্ৰ লোকৰ কাৰণে। এতিয়া মণ্ডলীটো আমি পবিত্ৰ লোক আছোঁ, আৰু আমাৰ এতিয়া 20খনমান মণ্ডলী হয়তো সৰু ডাঙৰ আমাৰ অসমতে, আৰু ফেলোশ্বিপবিলাক আছে। ভাইবিলাকে বহুত কষ্ট কৰে, সহজ নহয়, ঠাট্টা নিন্দা ধমকি এতিয়া পাই আছে। তাৰে মাজত তেওঁলোকে কাম কৰি আছে। আপোনালোকে ব্যস্ততাৰ মাজতে থমকি ৰৈ প্ৰাৰ্থনা কৰিব লাগে, ভাবিব লাগে, নিবেদন কৰিব লাগে। আৰু বেলেগ বেলেগ মণিপুৰত আছে, বেংগলৰ, এইফালে দিল্লী, তাৰপিছত উত্তৰ প্ৰদেশ, শিলিগুৰি, এইবিলাক কোনদিনাখন কোনটো প্ৰাৰ্থনা কৰিব নিজে লিষ্ট বনাই ল'লে হ'ব। আজি সোমবাৰ পাষ্টৰবিলাকৰ কাৰণে, এভাঞ্জেলিষ্ট ভাইবিলাকৰ কাৰণে। মঙলবাৰত মই গোটেই ইণ্ডিয়াত থকা মণ্ডলীৰ কাৰণে। আমুক দিনত আমাৰ চেমিনাৰ আছে তাৰ কাৰণে। এনেকা প্ৰাৰ্থনা কৰিব লাগিব, একেবাৰে স্পেচিফিক হ'ব লাগিব প্ৰাৰ্থনাও। বতাহত ফৰমুটি মাৰা নিচিনা মাৰিব নালাগে। আমটো তাত আছে, ইফালে মাৰি দিলে ক'ত লাগিব? এইটো আম খাবলৈ হ'লে আমত টাৰ্গেট কৰি মাৰিব লাগিব না। এতিয়া কেনেকৈ কৰিব লাগে কৈছে, সম্পূৰ্ণ ধৈৰ্য। ধৈৰ্য মাত্ৰ কোৱা নাই, সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থকা। তাৰপিছত ফিলিপিয়া ৰাইট ছাইডত, ফিলিপিয়া 4:6 ফিলিপিয়া 4:6 পঢ়িম। তোমালোকে একলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। একলৈ চিন্তা নকৰিবা, কিন্তু আমি বহুত চিন্তা কৰোঁ নহয় জানো? কিছুমান ভাই ভনীয়ে গীৰ্জাত নাহে, কেলে? সময় নাই, কামত যাব লাগে, এনেকা হৈছে তেনেকা হৈছে, যাব নোৱাৰো, কি হ'ল? চিন্তাটো ঈশ্বৰক দিয়া নাই, নিজে সমাধান কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। জীৱনটো ঈশ্বৰৰ পৰা হয়, টকা পইচাটো ঈশ্বৰৰ পৰা হয়, স্বাস্থ্যটো ঈশ্বৰৰ পৰা হয়, মান সন্মানটো ঈশ্বৰৰ পৰা হয়। যিজনৰ সকলো আছে, তেওঁক যদি প্ৰথম স্থান দিয়ে, তেওঁক যদি বিচাৰে, তেওঁৰ কাৰণে যদি চিন্তা কৰে, তেওঁ আমাৰ কাৰণে চিন্তা নকৰিবনে? সঁচাকৈ ভাবি চাওক, কৰে। প্ৰথমতে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতাটো বিচাৰা, তাতে এই সকলো দিয়া হ'ব। ঘৰ লাগে জানে, কাপোৰ লাগে জানে, ল'ৰা ছোৱালী পঢ়িব লাগে জানে, স্বাস্থ্য লাগে জানে। তেওঁ নাজানা নহয়, তেওঁ আমি যিমান নিজৰ বিষয়ে জানো, ঈশ্বৰে তাতকৈ বেছি জানে। এইটো কাৰণে চিন্তা নকৰিবা। কি কৰিবলৈ কৈছে তেতিয়াহ'লে? নকৰিবা বুলি আছে নহয় জানো? কৰিবলৈও আছে ইয়াত। কি আছে? কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা, প্ৰাৰ্থনাটো ধন্যবাদযুক্ত প্ৰাৰ্থনা নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক, এইটো কৈছে। এইদৰে এতিয়া ক'ব পাৰি যে কোনো পাপীয়ে প্ৰাৰ্থনা অবিহনে পৰিত্ৰাণ নাপায়। ইয়াক আমি ক'ব পাৰোঁ, বিনা প্ৰাৰ্থনাত কোনো পাপীয়ে পৰিত্ৰাণ পাব নোৱাৰে। হে ঈশ্বৰ, মই পাপী অধম,
পাপীবোৰে নৰকত যাব বুলি কৈছে, মই যাবলৈ ইচ্ছা নকৰোঁ, অ' ঈশ্বৰ মোক বচাওক। ভালকৈ ভাষাটো ক'ব নোৱাৰিব পাৰে, তেতিয়াও অন্তৰত কৰে, তেনেকুৱা মানুহবিলাকেহে পৰিত্ৰাণ। এতিয়া কোনো পাপীয়ে বিনা প্ৰাৰ্থনাত পৰিত্ৰাণ নাপায়, আৰু কোনো বিশ্বাসীয়ে প্ৰাৰ্থনাৰ বাহিৰে পবিত্ৰ হ'ব নোৱাৰে বা ঈশ্বৰৰ কৃপাটো পাব নোৱাৰে। কি বুলি কৈছে বাইবেলে? আমি ষ্টাডি কৰি থাকোঁ, তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা, সেইটো কৈছে। এতিয়া সেইটো কেনেকৈ সম্ভৱ? প্ৰাৰ্থনা কৰিব লাগিব। পাপী মানুহে প্ৰাৰ্থনা নকৰাকৈ পৰিত্ৰাণটো পাব নোৱাৰে, আৰু পৰিত্ৰাণ পোৱা মানুহে পবিত্ৰ হ'ব নোৱাৰে, ঈশ্বৰৰ পৰা অনুগ্ৰহটো আশীৰ্বাদটো পাব নোৱাৰে প্ৰাৰ্থনা নকৰি। সেইটো এতিয়া প্ৰাৰ্থনাটো চলমনৰ প্ৰাৰ্থনাৰ দৰে হ'ব পাৰে। চলমনৰ প্ৰাৰ্থনাটো আটাইতকৈ ডাঙৰ দীঘল প্ৰাৰ্থনা। আমি এতিয়া পঢ়ি শেষ কৰিব নোৱাৰোঁ। কোনোবাই মন হ'লে ৰাজাৱলী, প্ৰথম ৰাজাৱলী 8:32 পৰা 53 পদলৈকে বা পিতৰৰ দৰে হ'ব পাৰে। প্ৰাৰ্থনাটো বহুত দীঘলো হ'ব পাৰে, চলমনৰ নিচিনা। এই মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁ প্ৰাৰ্থনা কৰিছিল, বহুত দীঘল। আৰু পিতৰে পানীত ডুবি মৰিবৰ ভয়ত, হে প্ৰভু মোক ৰক্ষা কৰক, ইমানে ছুটি প্ৰাৰ্থনা। এতিয়া আমি দীঘলটো নোৱাৰিছোঁ, তাতে দীঘলত বহুত দীঘল, ছুটিত একেবাৰে ছুটি প্ৰাৰ্থনা তেওঁ কৰিছিল। এতিয়া কাহিনীটো এনেকুৱা হয়, এদিন শিষ্যবিলাকে নাৱেৰে গালিল সাগৰ পাৰ হৈ গৈ আছিলে। তাতে ধুমুহা আহি, পানী আহি আহি নাওটো ডুবাবলৈ ধৰিছে। যীশুৱে ভাগৰত নাৱৰ টিংফালে ক'ৰবাত শুই আছে। তেতিয়া শিষ্যবিলাকে ক'লে, হে নাথ, হে নাথ। এইটো নহয়, চৰি, এইটো কাহিনীটো নহয়। এতিয়া মানে নাৱেৰে গৈ আছে, যীশু পানীৰ ওপৰেদি আহিছে। ভূত দেখিছোঁ বুলি ভয় খাইছে। তেতিয়া ভয় নকৰিবা, মইহে বুলি কওঁতে পিতৰে লগে লগে ক'লে, হে প্ৰভু, যদি আপুনিহে হয় তেতিয়াহ'লে মোকো পানীৰ ওপৰত আহিবলৈ দিয়ক। আহা। প্ৰথমতে একেবাৰে আৰামত গ'ল হ'বলা, বতাহও আহিছে। সন্দেহ কৰাৰ কাৰণে টুপলুক কৰি গ'ল মানুহটো। হে প্ৰভু মোক ৰক্ষা কৰা ক'লে চিঙৰি। এইটো প্ৰাৰ্থনা হয়, একেবাৰে ছুটি প্ৰাৰ্থনা। বাইবেলটো চাওঁ, মথি 14:30 মথি 14:30, Matthew 14:30 পঢ়িম। কিন্তু বতাহ দেখি ভয় কৰি ডুবিবলৈ ধৰা তেওঁ চিঞৰ মাৰি ক'লে, হে প্ৰভু মোক ৰক্ষা কৰ। একেবাৰে ছুটি। কিন্তু চলমনৰটো হ'লে বহুত দীঘল। মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁ প্ৰাৰ্থনা কৰিছিল। আপোনাৰ প্ৰাৰ্থনাটো বহুত দীঘলো হ'ব পাৰে বা একেবাৰে ছুটিও হ'ব পাৰে, কিন্তু নিবেদন প্ৰাৰ্থনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ সকলো বিষয় জনাব লাগে। এতিয়া প্ৰাৰ্থনাৰ সংজ্ঞা মানে ডিফিনেশ্যন অফ প্ৰেয়াৰ। এইটো প্ৰাৰ্থনাক ঈশ্বৰৰ লগত সহভাগিতা লোৱা বা সংগতি কৰাৰ লগত কৈছে। এতিয়া ঈশ্বৰৰ সৈতে সংগতি কৰা বুলি সৰ্বোত্তমভাৱে সংজ্ঞায়িত কৰিব পাৰি কৈছে, সংজ্ঞা দিব পাৰি। ই কেৱল ঈশ্বৰৰ লগত কথা পতাতকৈও অধিক, বৰঞ্চ ঈশ্বৰৰ লগত কথা পতা। ইয়াৰ অৰ্থ হৈছে দুমুখীয়া, দিয়া আৰু লোৱা।
এতিয়া ঈশ্বৰৰ লগত সহভাগিতা ল'ম বুলি ক'লে কেনেকৈ ল'ব? প্ৰাৰ্থনাত দিব লাগিব মোৰ কথাটো, আৰু তেওঁৰ পৰা উত্তৰ পোৱাটো মই ল'ব লাগিব। দুইমুখীয়া নিচিনা, দিয়া লোৱা। আমি আমাৰ সমস্যাৰ কথাটো ধন্যবাদ আৰু প্ৰাৰ্থনা নিবেদনেৰে অনুৰোধ জনাব লাগিব, দিব, আৰু তেওঁৰ পৰা উত্তৰটো আমি ল'ব। সেইটো প্ৰাৰ্থনা। আমি নতুন জন্ম পোৱা মানুহবিলাকে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে? প্ৰাৰ্থনাটো কথাটো ইয়াত আমি চাইছোঁ। এতিয়া প্ৰাৰ্থনাত থকা উপাদান, প্ৰাৰ্থনাত কি কি আছে, কি কি এলিমেণ্টছ আছে প্ৰাৰ্থনা? এক নম্বৰত তাৰ আগতে আমি শিষ্যসকলৰ অনুৰোধত আমাক দিয়া যীশুৰ আদৰ্শ প্ৰাৰ্থনা অনুসৰি, ইয়াতে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা বুলি কয়। আমাক কিছুমানে আপত্তি কৰে, কয় তোমালোকৰ মণ্ডলীয়ে কেলে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাটো নকৰে? আৰু কিছুমানে আগৰ মণ্ডলীবিলাকত থাকি অহা কাৰণে এইটো ভুল নেকি বুলি ভাবে। আমি কৰোঁ, কিন্তু সেই কথাটো আওৰাই নাথাকে। ইয়াক এইদৰে কৰিবা বুলিহে কৈছে, কৰি থকা নহয়। এতিয়া তাতে আদৰ্শহে দেখুৱাইছিলে এইদৰে কৰা বুলি। এতিয়া প্ৰাৰ্থনা, সেই প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা মথি 6 অধ্যায় 9 পদৰ পৰা 13 পদত আছে কথাটো। তাতে আমি পঢ়ি লওঁ। মথিয়ে লিখা 6 অধ্যায় 9 পৰা 13 পদ। পঢ়ে। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গ এনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, আমাৰ ধৰুৱাহঁতো আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা। এইদৰে কৰা বুলিয়ে কৈছে, এইটো আওৰাই থাকা বুলি নহয়। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ এইদৰে কৰিব লাগে, মানে এইটো আওৰাই মুখস্থ কৰি থকাটো নহয়। ভাটৌ চৰাইয়ে কেইটামান কথা শিকে আৰু তাকেই কৈ থাকে, তেনেকুৱা অৰ্থত কোৱা নাই। এতিয়া প্ৰাৰ্থনাৰ তলত দিয়া 10টা উপাদান অন্তৰ্ভুক্ত কৰা হৈছে, 10টা এলিমেণ্টছ। ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক। আমাৰ পিতৃ শব্দটোৱে তেওঁৰ আৰু আন সকলো খ্ৰীষ্টিয়ানৰ মাজত ভাতৃত্ববোধক বুজায়। আমাৰ পিতৃ বুলি কৈছে, মোৰ পিতৃ ক'বলৈ দিয়া নাই। ইয়াৰ অৰ্থটো কি? আমাৰ পিতৃ, আমি সকলো বিশ্বাসী ভাই ভনীবিলাক ভাই ভনী। এটা আমাৰ পিতৃ, আমি আটাইবোৰ ভাতৃবোধ। এতিয়া বাইবেলে ক'তো ঈশ্বৰৰ সৰ্বজনীন পিতৃত্বক উপস্থাপন কৰা নাই। কথাটো অলপ টান হ'ব পাৰে কিছুমানৰ কাৰণে। ঈশ্বৰে বাইবেলত ক'তো কোৱা নাই সাৰ্বজনীন পিতৃত্বক সকলোৰে মই পিতৃ বুলি বাইবেলত কোৱা নাই। কিন্তু আমি সকলো নতুন জন্ম পোৱাবিলাক ভাই ভাতৃত্ববোধ। সেইটো এতিয়া বিশ্বাসীসকলৰ সাৰ্বজনীন ভাতৃত্ববোধৰ কথা ঘোষণা কৰে। পিতৃ শব্দটোৱে ঈশ্বৰ আৰু বিশ্বাসীৰ মাজৰ সম্পৰ্কক বুজায়। আমাৰ পিতৃ কোৱা মানে, আমাৰ পিতৃ বুলি ক'লে কি কয়? তেওঁ বিয়া পাতি আমাক জন্ম দি আমি ল'ৰা ছোৱালী, এইটো অৰ্থত নহয়। সেইটো কাৰণে বহুত মানুহে ভুল বুজে। ঈশ্বৰৰ কেনেকৈ সন্তান থাকিব পাৰে এই বুলিও কয়। এতিয়া মই কি ক'লোঁ?
পিতৃ শব্দটোৱে ঈশ্বৰ আৰু বিশ্বাসীৰ মাজৰ সম্পৰ্কক বুজায়। তেওঁ আমাৰ পিতৃ আৰু আমি আটাইবোৰ ভাই ককাই। সেইটো এতিয়া প্ৰথম উপাদান 10টা উপাদান আছে কৈছে। তাৰে প্ৰথমটো ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক। ঈশ্বৰৰ লগত আমাৰ ব্যক্তিগত সম্পৰ্ক হ'ল কেতিয়া? যিদিনাখন আপুনি নতুন জন্ম পাইছিলে। আমাৰ পিতৃ, আমাৰ শব্দটোৱে বিশ্বাসীৰ নিজৰ আৰু আন খ্ৰীষ্টিয়ানৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্কক বুজায়। মই আৰু আন যিমান বিশ্বাসী আমি ভাই ভাই, আমাৰ পিতৃ। সেইটো এতিয়া বাইবেলে ক'তো ঈশ্বৰৰ সাৰ্বজনীন পিতৃত্বৰ বিষয়ে উপস্থাপন কৰা নাই যদিও বিশ্বাসীসকলৰ সাৰ্বজনীন ভাতৃত্ববোধৰ কথা ঘোষণা কৰিছে। বাইবেলে কোৱা নাই কেতিয়াও সাৰ্বজনীন পিতৃ বুলি, কিন্তু আমি ভাই ভাইবিলাক হ'লে সাৰ্বজনীন ভাতৃত্ববোধ সেইটো হ'লে আছে। আমি সকলোৱে নতুন জন্ম পোৱাবিলাক ভাই ভনী হয়। দ্বিতীয়তে কি হয়? দ্বিতীয় উপাদান বিশ্বাস। আমি পাইছোঁ এব্ৰী 11:6 কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। সেইকাৰণে যেতিয়া আমি বিশ্বাস কৰোঁ, প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে বিশ্বাসেৰেহে প্ৰাৰ্থনা কৰিব লাগিব। আৰু প্ৰভু যীশুৱে কৈছিলে মাৰ্কত যে তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, পালোঁ বুলি বিশ্বাস কৰিবা, তেহে পাবা বুলি কৈছে। প্ৰাৰ্থনা কৰিলে দ্বিতীয় উপাদানটো কি? বিশ্বাস। বিনা বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব নালাগে, পাবনে নাপাব বুলি। এইদৰে প্ৰাৰ্থনা কৰিলে নাপায়। এইটো ঢৌ উঠাৰ নিচিনা মাত্ৰ কৈছে। সাগৰৰ ঢৌটো উঠি যায়, নামে। তাৰ কি কাম? তাৰ পৰা মানুহৰ কি লাভ হয়? একো নহয়। বিশ্বাস নকৰাকৈ কৰা প্ৰাৰ্থনা তেনেকুৱা, একো লাভ নহয়। এতিয়া তোমাৰ নাম পূজনীয় হওক বুলিও আমি পাইছোঁ। সেৱা বা পূজা প্ৰাৰ্থনাত থাকিব লাগিব। এতিয়া আমি বাইবেলত পাইছোঁ, আমি চাওঁ প্ৰথম বংশাৱলীটো চাওঁ। 1 Chronicles chapter 23 verse 5। প্ৰথম বংশাৱলী 23:5। পঢ়িম। 4,000 দুৱৰী আছিল আৰু প্ৰশংসা কৰিবৰ অৰ্থে যিবোৰ বাদ্যযন্ত্ৰ মই সাজিছোঁ বুলি দাউদে কৈছিল, সেইবোৰেৰে 4,000 লোকে যেহোৱাৰ প্ৰশংসা কৰে। এতিয়া সেৱা, প্ৰাৰ্থনা কৰা সময়ত সেৱা বা পূজা কৰা, ঈশ্বৰক প্ৰশংসা কৰিব লাগিব। কি পালে তাৰ কাৰণে প্ৰশংসা কৰক। সৰু কিবা এটা হ'ব পাৰে, তাৰ কাৰণেও আপুনি ধন্যবাদ দিব লাগিব। কেতিয়াবা কৃতজ্ঞ হৈ পাইছেনে নে নহয়? আজি ৰাতি ভালকৈ শুব পাৰিছোঁ, বহুত ধন্যবাদ। মই যে উঠি খোজ কাঢ়িব পাৰিছোঁ, ঘৰৰ পৰিয়ালৰ লগত কথা পাতিব পাৰিছোঁ, মণ্ডলী ভাই ভনী আছে, ধন্যবাদ। আজি মই তাত গৈছিলোঁ এটা কামৰ কাৰণে, পালোঁ, ধন্যবাদ। নাপালেও কি কৰিম? ধন্যবাদ গোটেই বিষয়ৰ কাৰণে। দুখৰ সময়তো, সুখৰ সময়তো কৈছে। কেতিয়াবা ইজি নহয়, কিন্তু ঈশ্বৰে কৈছে ধন্যবাদ কৰা সকলো বিষয়ৰ কাৰণে। এতিয়া ঈশ্বৰক প্ৰশংসা কৰিবলৈ 4,000 দুৱৰী ৰাখিছিলে দাউদে আৰু বাদ্যযন্ত্ৰ বনাইছিলে। এইদৰে প্ৰশংসা কৰিছে ঈশ্বৰক। আৰু 25 অধ্যায় 1-2 পদটো চাওক। তাতে 25 অধ্যায় 1 পদ মাত্ৰ। 25 অধ্যায় Chronicles, 1 Chronicles chapter 25 verse 1 পঢ়িম।
পাছে দায়ুদ আৰু সেনাপতিবিলাকে আছব, হেমন আৰু জিদুথনৰ সন্তানবিলাকৰ কেতবিলাকক সেৱকীয়া কাৰ্যৰ অৰ্থে পৃথক কৰিলে। তেওঁবিলাকে বিনা, নেবল আৰু তালেৰে ভাবুক্তি গান কৰিব লাগে, যিবিলাকে নিজ নিজ সেৱকীয়া কাৰ্য অনুসাৰে সেই কাম কৰিব লাগে তেওঁবিলাকৰ সংখ্যা। এতিয়া চাওক, এতিয়া সেৱা, প্ৰশংসা প্ৰাৰ্থনাৰ সেইটো থাকিব লাগিব। এইটো আমি বেছিভাগ পূজা শব্দটো ব্যৱহাৰ নকৰিও, কিন্তু তোমাৰ নাম পূজনীয় হওক বুলি আছে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা, সেইটো থাকিব লাগিব আমাৰ প্ৰাৰ্থনাৰ সময়ত। 7 পদটো চাওক, তাতে 8 পদ পঢ়িম। যেহোৱাৰ উদ্দেশ্যে গীত গানত শিক্ষিত এনে কি নিপুণ ইবিলাক, আৰু ইবিলাকৰ ভাইবিলাক সংখ্যাত সৰ্বমুঠ 288 জন লোক আছিল। ঈশ্বৰৰ সেৱা কৰিবলৈ, প্ৰশংসা পূজা কৰিবৰ কাৰণে এইদৰে আছিলে 288 জন মানুহ। এতিয়া আমি ইয়াতে কয়েৰে গান গাই, সেইটো কিহৰ কাৰণে? সেইটো ঈশ্বৰক গৌৰৱ প্ৰশংসা কৰিবলৈ, ঈশ্বৰক সেৱা কৰিবৰ কাৰণেহে হয়। আমাৰ নিজৰ কিবা স্বাৰ্থ প্ৰশংসা পাবলৈ নহয়, ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰিবলৈ। এতিয়া প্ৰকাশিত বাক্য পুস্তকত যোহনে 4 জন বিশেষ স্বৰ্গদূতক দেখিছে দৰ্শনত, যিসকলে কেৱল ঈশ্বৰক উপাসনা কৰিবলৈহে অস্তিত্ব লাভ কৰে, আৰু যিসকলে সেই 4 প্ৰাণীৰ তেওঁলোকে সেই 4 জনে সদায় দিনে ৰাতিয়ে বিশ্ৰামো নাই, জিৰণি নাই। পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ, জিৰণি নাই। সেইটো ঈশ্বৰক সেৱা কৰিবৰ কাৰণে, প্ৰশংসা কৰিবৰ কাৰণে আছে কৈছে এই স্বৰ্গত। আচৰিত নহয়নে? আমি আমাৰ জীৱনত কিমান পূজা কৰোঁ, তেওঁ কিমান প্ৰশংসা কৰোঁ, আমি কেনেকৈ সেৱা কৰিছোঁ। প্ৰকাশিত বাক্য 4 অধ্যায় 8 পদটো চাওক, একেবাৰে লাষ্টত। প্ৰকাশিত বাক্য 4 অধ্যায় 8 পদ। পঢ়ে, সেই 4 প্ৰাণীৰ প্ৰত্যেকৰ ছখন দেউকা, আৰু সেইবিলাক বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ, আৰু সেইবিলাক পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ, তেওঁ সৰ্বশক্তিমান আৰু বৰ্তমান, ভূত আৰু ভৱিষ্যত জনা। এইটো দিন নাই ৰাতি নাই প্ৰশংসা কৰি গানটো গাই থাকে। আমাৰ প্ৰাৰ্থনাত ঈশ্বৰৰ প্ৰশংসাটো থাকিব লাগিব, গান গাব লাগে। এতিয়া যোহন 4 অধ্যায়ত আকৌ চাম। যোহন, Gospel John chapter 4 verse 23 to 24. আমি পঢ়িম 23 আৰু 24 পদ, যোহন 4 অধ্যায়। কিন্তু যিকালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰে আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে। এদিন যীশুৱে শুভবাৰ্তা প্ৰচাৰ কৰি 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 চমৰীয়াৰ মাজেদি গৈছিলে। চমৰীয়া এঠাইত কুঁৱাৰ ওচৰত চমৰীয়া তিৰোতাই পানী ল'বলৈ আহিছিলে। তাতে যীশুৱে কৈছিলে, মোক পানী খাবলৈ দিয়া। আপুনি যিহুদী মানুহ হৈও মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? ইছৰাইল, চমৰীয়া আৰু যিহুদীবিলাকৰ মাজত একো লেনদেন খোৱা বোৱা নকৰিছে। তেতিয়া তাতে তেওঁ কথা পাতি 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 জীৱন জলৰ বিষয়ে কৈছে। আৰু শেষত ইয়াতে আমি পালোঁ কি বুলি কৈছে? স্বৰূপ ভকতসকলে, এনেকুৱা এটা সময় আহিব
সঁচা ভক্তি কৰা মানুহবিলাকে আত্মাৰে আৰু সত্যৰে পিতৃ ঈশ্বৰৰ ভজনা কৰিব, সেৱা পূজা কৰিব। সেই সময়টো আহিছে, এতিয়াও হৈছে বুলি কৈছে। আৰু পিতৃয়ে এনেকুৱা মানুহবিলাক ভকতবিলাকক বা সেৱকবিলাকক বিচাৰে। সঁচা অৰ্থত ভক্তি কৰিবলৈ হ'লে আত্মাৰে ভক্তি কৰিব লাগিব। সেইকাৰণে নতুন জন্ম নাপালে মৰা আত্মাৰে জীৱিত ঈশ্বৰৰ সেৱা কৰিব নোৱাৰে। ডেড বডি আছে, আপুনি জীয়াই আছে, আপোনাক নমস্কাৰ বুলি ক'ব নোৱাৰে। সি মৰা, সি জীয়া, ঈশ্বৰ জীৱন্ত ঈশ্বৰ। আৰু আত্মাত মৰা মানুহে সঁচা অৰ্থত হে পিতৃ ক'ব নোৱাৰে। সেইকাৰণে আত্মাটো নতুন জন্ম হ'ব লাগিব, নতুন সৃষ্টি, তেতিয়াহে জীৱিত ঈশ্বৰক পাৰে। সেইটো এতিয়া ঈশ্বৰে আত্মা আৰু তেওঁৰ ভজনা মানে সেৱা কৰাবিলাক আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে, সেৱা কৰিব লাগে, তেতিয়াহে গ্ৰহণ কৰিব। নতুন জন্ম নাপালেও গীৰ্জা গৈ শিক্ষা পাই বৰ ধুনীয়াকৈ প্ৰাৰ্থনা কৰিব পাৰে, সুৰ লগাই পিনি। এনে কথা পাতিলে বেলেগ সুৰ হয়, প্ৰাৰ্থনা কৰিলে বেলেগ হৈ গিয়া। কেনেকৈ? হে পিতৃ ঈশ্বৰ, সাহিত্য লগাই প্ৰাৰ্থনা কৰে। নিজে যে বহুত ডাঙৰ মানুহ, লিখা পঢ়া জানা, সেইটো জহাই পিনি দেখুৱাই দিয়ে। আৰু ইমান দীঘলকৈ প্ৰাৰ্থনা কৰিব ঘৰত নকৰে। ৰাতিপুৱালৈকে প্ৰাৰ্থনা কৰিব পাৰিলে ভাল নিজৰ ঘৰত। সমাজৰ কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈ ক'লে কিছুমানটো এনেকুৱা কৰে। সেইটো নহয়, সেইটো সঁচা ভক্তিটো নহয়। এতিয়া 4 নম্বৰ উপাদানত কি আছে? প্ৰত্যাশা, আশা। তোমাৰ ৰাজ্য হওক বুলি ক'ব লাগে বুলি প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাত আমি পাইছোঁ। এই ৰাজ্যখনেই হৈছে সেই ধন্য সহস্ৰাব্দৰ ৰাজ্যখন, যাৰ বিষয়ে পুৰণি নিয়মত ইমানখিনি কথা কৈছে আৰু আশা কৰিছে। সেই 1000 বছৰীয়া সহস্ৰাব্দ, 1000 বছৰীয়া ৰাজ্য, সেই বিষয়ে এতিয়ালৈকে অহা নাই। 1000 বছৰৰ আগত সেই দিনৰ বিষয়ে বাইবেলত উল্লেখ কৰিছে। আমাৰ কাৰণে হ'লে বেছি দিন নাই আৰু। আমি জীয়াই থাকোঁতে প্ৰভু আহিলেতো তেওঁৰ লগত যামেই, মৰিলেও আমি উঠিম, আৰু সেই দিনটো বেছি দিন নাই। গতিকে আমি চাওঁ হওক কিমান আশাৰে সেইটো চাইছে, সেইটো কৈ থৈছে। এতিয়া যিচয়া 2 অধ্যায় 2 পদৰ পৰা Isaiah chapter 2 verse 2 to 4. 2 to 4 পঢ়িম। অন্তিম কালত এইদৰে ঘটিব যে যেহুৱাৰ গৃহত পৰ্বতবোৰতকৈও ওখ স্থাপন কৰা হ'ব, আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব, যাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি যেহুৱাৰ পৰ্বতটিলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম। কিয়নো চিয়নৰ পৰা ব্যৱস্থা আৰু জেৰুচালেমৰ পৰা যেহুৱাৰ বাক্য ওলাব। তেওঁ জাতিবোৰৰ মাজত সোঁত কৰিব আৰু অনেক জাতিৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব, তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব আৰু নিজ নিজ বৰষা ভাঙি কলম কটাৰী বঢ়াই ল'ব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। সেই 1000 বছৰৰ এইটো হ'ব একজেক্টলি। তৰোৱালবিলাক ভাঙি পিনি নাঙলৰ ফাল বনাব, যুদ্ধবিদ্যা নিশিকিব আৰু 1000 বছৰত সকলো সুখ শান্তিৰে থাকিব। কিমান বাট চাইছিলে তেওঁলোকে। এতিয়া একেটা কিতাপৰে 25 অধ্যায়
পদটো চাওক 25 verse 8 25 verse 8 পঢ়ে তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে আৰু প্ৰভু জীৱাই সকলোৰে মুখৰ পৰা সকলো মুচিব আৰু গোটেই পৃথিৱীৰ পৰা নিজ প্ৰজাবিলাকৰ দুৰ্নাম দূৰ কৰিব কিয়নো জীৱাই এই কথা ক'লে কিমান আচৰিত সান্তনাদায়ক কথা নহয়নে বাৰু তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে বাইবেলত পাইছো নহয় হে মৃত্যু তোমাৰ ভুল ক'ত প্ৰভুৱে মৰাৰ পৰা জি উঠিলে শয়তানৰ আচল অস্ত্ৰটো আছিলে মৃত্যু তাকে জয় কৰিলে ইয়াতে গ্ৰাস কৰিলে কৈছে গিৰি পেলালে আৰু কি কৈছে আৰু কি কৈছে প্ৰভু জীৱাই সকলোৰে মুখৰ পৰা সকলো মচিব এতিয়ালৈকে মোচা নাই যেতিয়া আমি প্ৰভুৰ লগত যাওঁ সকলোৰে চকুৰ পৰা সকলো মচিব এনেকা প্ৰভুৱে গৈ তোমাৰতো মচি দিম বুলি মচিব নেকি একজন স্বৰ্গত মৃত্যু নাই বিদায় নাই দুখ কষ্ট নাই মৃত্যু নাই কিহৰ কাৰণে কান্দিব আৰু না মচিব কিন্তু এতিয়ালৈকে হোৱা নাই ফিউচাৰ টেন্সতে আছে কথাটো মচিব বুলিহে কৈছে এদিন সঁচাকৈ মচিব আৰু গোটেই পৃথিৱীৰ পৰা নিজ প্ৰজাবিলাকৰ দুৰ্নাম দূৰ কৰিব আমাক এনে মানুহে বদনাম কৰে কিছুমানে কয় ভনীটোকে বিয়া পাতে কিছুমানে কয় গৰু খায় কিছুমানে কয় সিহঁতে ধৰ্মান্তৰ কৰে কিছুমানে কয় পইচা দি পিনি আমাৰে পইচা নাই আপোনালোকৰ আছে নেকি ক'ৰ পৰা পইচা পাই পিনি মানুহক দিব আমাৰে নিজৰে নাইচোন খাবলৈ এনে বদনাম কৰে বদনাম আৰু অনেক বিষয় যীশু আহিব বুলি কৈছিলে কতা হাঁহিছে মানুহ এইবোৰ দুৰ্নামটো দূৰ কৰিব কিয়নো জীৱাই এই কথা ক'লে মানে কি ঈশ্বৰে যিটো কৈছে সেইটো কৰিবই আজিলৈকে অনেক ভাৱবাণীটো সিদ্ধ হ'ল আৰু সিদ্ধ হ'বলৈ বাকী থকাটো হ'ব সেইটো ঈশ্বৰে ক'লে ঈশ্বৰে কথা কৈ এনেই নাথাকে কৰিম বুলি ক'লে কৰিব এতিয়া 35 verse 1 তাতে যিশয়াটো বহুত আচৰিত কিতাপ তাৰ প্ৰভুৰ বিষয়ে অনেক কথা আছে 35 অধ্যায় 1 পদ 35 verse 1 পঢ়ে অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হ'ব আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হ'ব বাপৰে উদাহৰণ চালে যিটো একেবাৰে মৰুভূমি হৈ গৈছিলে ইছৰাইলত তেওঁলোকে ঘূৰি অহাৰ পিছত তাতে কিমান ফুলনি তাতে কিমান শস্য আচৰিত কিন্তু ইয়াত ঈশ্বৰে কোৱাটো সেই 1000 বছৰৰ সময়ত মৰুভূমি উল্লাসিত হৈ উঠিব গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হ'ব এতিয়াতো আমি যোৱাবাৰ শিক্ষাত আমি পাইছোঁ এইটো তৃতীয় বিশ্বযুদ্ধ হ'লে এটম বোমাটো যদি দি দিয়ে চাই হৈ যাব পৰজাতি অলপমান বাচিব ইছৰাইল অলপমান বাচিব সিহঁতে সেই 1000 বছৰৰ সোমাব এতিয়া ধূলি হৈ যোৱা মাটিটো গোলাপ ফুলৰ দৰে ফুলিব উৎফুল্লিত হ'ব কৈছে না তেতিয়া মৰুভূমি নাথাকে শয়তানক বান্ধি থ'ব 1000 বছৰ কাকো ফুচলাব নোৱাৰে সেইটো সেই সময়ত কিমান কাৰোৰে অভাৱ নহ'ব আৰু এনেকুৱা হ'ব সেইটো শাস্ত্ৰ কৈছে 8 পদ
8 আকৌ চাওক একেটা অধ্যায়তে পঢ়িম। শুনা, তুমি এতিয়া মোৰ প্ৰভু অচৰীয়া ৰজাৰ লগত কথা বান্ধা। যদি তুমি ঘোঁৰাত উঠিব পৰা, মই ক'ৰবাত পঢ়িছোঁ নেকি? ৰ'ব, চৰি 35 ভাৰ্চ 8 মই ক'ৰবাত পঢ়িছিলোঁ। ভাৰ্চ 8 পঢ়িম। আৰু সেই ঠাইত এক ৰাজপথ আৰু আলি হ'ব, সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হ'ব। সেয়েদি কোনো অহুচি লোক অহা যোৱা নকৰিব, কিন্তু সেয়ে কেৱল লোকবিলাকৰ নিমিত্তে হ'ব। তাৰ পথিকবিলাক এনেকি অজ্ঞানতাত ভ্ৰান্ত নহ'ব। এতিয়া ইয়াতে অলপ মন দিবলগীয়া কথাটো, সেই ঠাইত এক ৰাজপথ আৰু আলি হ'ব, সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হ'ব, আৰু সেয়েদি কোনো অহুচি লোক অহা যোৱা নকৰিব। সেই তাত ৰাজ আলি হ'ব, সেইটো পবিত্ৰ আলি হ'ব, সেইটো নতুন জন্ম পোৱা প্ৰভুৰ লগত যোৱা তেওঁবিলাকেহে তাত যাব। কোনো অহুচিয়ে নোসোমাব তাত। আমি যোৱা ৰাস্তাত সেই মানুহবিলাকে নাযাব। সেইটো কেতিয়াৰ কথা, অলপ ক'লে আৰু দীঘলীয়া হৈ যায়। এতিয়া আমি বাট চাই আছোঁ প্ৰভু আহিব বুলি, আমাক লৈ যাব, পৃথিৱীটো থাকি যাব অনেক অনেক মানুহ। আমি 7 বছৰ আনন্দ কৰিম ইয়াত মহাক্লেশ। 7 বছৰটো শেষ হ'ব, মহা ভয়ানক যুদ্ধ। প্ৰভু আমাক লৈ আহিব। মই অথনি কোৱাটো, যিহুদী অলপমান, পৰজাতি অলপমান সোমাব, 1000 বছৰত সোমাব। সেইটো অহুচি, সেই মানুহবিলাক কপালত 666 নাম্বাৰ আছে। তাৰপিছত সেই অহুচিবিলাকে আমি যোৱা ৰাস্তাত যাব নোৱাৰে, কাৰণ আমি আত্মিক শৰীৰেৰে যাব। পবিত্ৰ ৰাস্তা, তাত সিহঁতে যাব নোৱাৰে। সিহঁতে দেহাটো থাকে, এইটো দেহা। আমিতো পুলুককৈ হেৰালে হেৰাব পাৰিম, দেখালে দেখাব পাৰিম, প্ৰভুৰ নিচিনা। গতিকে আমি যোৱা ৰাস্তাত সিহঁতে যাব নোৱাৰে। আৰু অহুচি বা পাপীবোৰে 100 বছৰৰ ভিতৰত গাটাইবোৰ মৰিব। কোন হয় সেইটো? এই 666 নম্বৰ পোৱা সিহঁতটো, নহ'লে কপালত। সিহঁতে যদিও 1000 বছৰ সোমায়, হ'লেও 100 বছৰৰ ভিতৰত আটাইবোৰ নাম্বাৰ পোৱাটো মৰিব পাপীবোৰে। সেই 100 বছৰৰ ভিতৰত 666 নাম্বাৰ পোৱা পাপীবোৰৰ পৰা ল'ৰা ছোৱালী জন্মিব নহয়, সেইবিলাকে 1000 বছৰত থাকিব। হ'লেও আমি যোৱা ৰাস্তা যাব নোৱাৰে সিহঁতে। এইটো ফাইনেলত আকৌ যীচুক, শয়তানক খুলি দিয়া হ'ব অলপ সময়ৰ কাৰণে। গোটেই পৃথিৱীত গৈ মানুহবিলাকো আকৌ ফুচলাব, যীচুৰ বিৰুদ্ধে, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম জেৰুচালেমত, জয় বৰষাই ধ্বংস কৰিব। সেইটো এতিয়া আকৌ 10 পদত চাওকচোন, তাতে 10 পদ, 10 পদ। আৰু জিহুৱাৰ দ্বাৰাই উদ্ধাৰ পোৱা লোকবিলাক উলটি আহিব আৰু গীত গাই চিয়নলৈ আহিব। তেওঁলোকৰ মূৰত চিৰস্থায়ী আনন্দ মুকুট হ'ব। তেওঁলোকে আমোদ আৰু আনন্দ পাব, ভোগ আৰু হুমুনিয়া দূৰলৈ পলাব। আমাৰ কথা কৈছে ইয়াত, এইটো আনন্দ নহয় জানো? এই জগতৰ সৰু সৰু বিষয়টো নাভাবি তালৈ চাব লাগিব আমি। আৰু আমিতো যামেই, কেৱল আমিয়ে যামনে, আনকো জানো ক'ব নালাগে? সেই তাৰ কাৰণেহে জীয়াই থাকিব লাগে। কোনোবাই চাকৰি কৰিব, কোনোবাই হাজিৰা কৰিব, কোনোবাই কিবা কৰিব, কাৰোবাৰ বিল্ডিং আছে, কাৰোবাৰ নাই, ডাঙৰ বিষয় নহয়। এদিন সমান হ'ব সকলো, আৰু তাত সোমাব। তাত আশাহীন এতিয়া মানুহবিলাকেও যেন যাব পাৰে, সেইটো কাৰণেহে আমি জীয়াই থাকিব লাগে। সেইটো কেইটামান আছে, হ'লেও চাব লাগিব আমি। 65 অধ্যায়, বহুত ইণ্টাৰেষ্টিং বাইবেল পদবিলাক। ভৱিষ্যতৰ কাৰণে কৈছে, হ'লেও আমাৰ কাৰণেই হয়। আমি জানি সেইবোৰলৈ দৃষ্টি কৰি বিশ্বাস জীৱন যাপন কৰিব। 65 অধ্যায় 20 পদ, 65 ভাৰ্চ 20 পঢ়িম।
সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা বা সম্পূৰ্ণ আয়ুস নোপোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহ'ব, কিয়নো ল'ৰা 100 বছৰ বয়সীয়া হৈ মৰিব আৰু পাপী 100 বছৰ বয়স পাই অভিশপ্ত হ'ব। মই অথনি ক'লোৱে এইটো। এতিয়া 100 বছৰীয়াটো ল'ৰা বুলিহে কৈছে, সৰু ল'ৰা, কাৰণ 1000 বছৰ থাকিব তাক। সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা 2-3 বছৰটো কেঁচুৱা নকয় তাতে, 100 বছৰটোহে কেঁচুৱা হ'ব। এতিয়া 100 বছৰীয়া মৈদামলৈ নিয়া নহ'ব, কিয়নো ল'ৰা 100 বছৰ বয়সীয়া হৈ মৰিব আৰু পাপী 100 বছৰ বয়স পাই অভিশপ্ত হ'ব। মই অথনি ক'লোঁ এই নাম্বাৰ থকাটো সেইটো পাপী কৈছে, আৰু অভিশপ্ত হ'ব মানে মৰিব। আৰু তাতে কিমান আচৰিত। আৰু 25 verse 25 পঢ়ে, ৰাং কুকুৰ আৰু ভেড়া পোৱালি একে ঠাইতে চৰিব, সিংহই গৰুৰ দৰে খেৰ খাব আৰু ধূলিয়ে সৰ্পৰ আহাৰ হ'ব। যেহোৱাই কৈছে, মোৰ সমস্ত পৰ্বতত কোনেও কাকো অপকাৰ কি বিনষ্ট নকৰিব। ইমান শান্তিময়, আমি এতিয়া বিচৰাটো তেতিয়াহে পাম। এতিয়া ৰাং কুকুৰ আৰু ভেড়া পোৱালি এতিয়াতো জীয়াই জীয়াই গিলি পেলায়, কিন্তু সেই সময়ত একেলগে চৰিব আৰু সিংহই গৰুৰ দৰে খেৰ খাব। সাপৰ খাদ্যটো এতিয়া বেং, ভেকুলী, মাছ ইত্যাদি খায়, কিন্তু তেতিয়া ধূলিটোৱে খাব। সেইটো কৈছে 1000 বছৰীয়া, বহুত আচৰিত কথা। পিছত নতুন নিয়মত কেনেকুৱা হ'ব এইটো বৰ্ণনা কৰিছে। আমি চাওঁ, প্ৰকাশিত বাক্য 20 অধ্যায়, ইম্পৰ্টেণ্ট হয়, পাৰ হ'ব নোৱাৰিছোঁ। 1 পৰা 6 পদ পঢ়িম। পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প, যি দিয়াবল আৰু শয়তান, তাক ধৰি 1000 বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে, আৰু সেই 1000 বছৰ পূৰ নহয় মানে সি যেন জাতিবিলাকক ভুলাব নোৱাৰে, এইকাৰণে মুখ বন্ধ কৰি তাৰ ওপৰত চাপ মাৰিলে। তাৰ পাছত অলপ কাললৈ সি মুক্ত হ'ব। পাছে মই কেইখনমান সিংহাসন দেখিলোঁ, সেইবোৰৰ ওপৰত যিবিলাক বহিল তেওঁলোকক সুদবিচাৰৰ ভাৰ দিয়া হ'ল, আৰু যীশুৰ সাক্ষ্যৰ কাৰণে আৰু প্ৰভুৰ বাক্যৰ কাৰণে যিবিলাকৰ মূৰ ছেদন কৰা হৈছিল, আৰু যিবিলাকে সেই প্ৰভু বা তাৰ প্ৰতিমূৰ্তি প্ৰণিপাত নকৰিলে আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাপ লোৱা নাই, তেওঁবিলাকৰ জীয়া আত্মা দেখিলোঁ। তেওঁবিলাকে জিলে আৰু 1000 বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে। সেই 1000 বছৰ পূৰ নহয় মানে মৃতবিলাকৰ অৱশিষ্ট লোক নিজিলে। এয়ে প্ৰথম পুনৰুত্থান। যিকোনো সেই প্ৰথম পুনৰুত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৱে সৈতে 1000 বছৰ ৰাজত্ব কৰিব। এইটো আমি তেওঁৰ লগত তাত থাকিম। কিমান আচৰিত বাইবেলে কৈছে। তাৰপিছত এইটো প্ৰাৰ্থনাত আশাৰে প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাৰ কথা কৈ আছোঁ মই। আশাত আনন্দ কৰা, ক্লেশত সহনীয় হোৱা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা কৈছে। প্ৰিয়সকল, সেইবোৰ মনত ৰাখি জীৱন যাপন কৰোঁ হওক। আৰু প্ৰাৰ্থনাত আন এটা নম্বৰটো হ'ল বশৱৰ্তী হোৱা, বাধ্য হোৱা। মথি 26 অধ্যায় 39 পদত কৈছে।
Matthew 26 verse 39 আমি চাওঁ বেগাই বেগাই যাওঁ এতিয়া মথি 26 অধ্যায় 39 পদ বহুত আচৰিত কথা বাইবেলত কোৱা আছে এইবোৰ সঁচাকৈ হ'ব এতিয়া 39 পদ 26 অধ্যায় 39 পদ পঢ়িম পাছে তেওঁ অলপ সৰি মই ক'ত পঢ়িম ঠিকেতো আছে ঠিকে আছে পাছে তেওঁ অলপ আগুৱাই গৈ উবৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক'লে হে মোৰ পিতৃ যদি হ'ব পাৰে তেন্তে এই পান পাত্ৰ মোৰ পৰা দূৰ হওক তথাপি মোৰ ইচ্ছাৰ দৰে নহয় তোমাৰ ইচ্ছাৰ দৰে হওক প্ৰাৰ্থনা বশৱৰ্তী হোৱা মানে বাধ্য হোৱা মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা হওক এইটো মুখত এনে ফুটি উঠা কথা নহয় ঈশ্বৰৰ ইচ্ছামতে চলিবলৈ সমৰ্পণ কৰা বশৱৰ্তী হোৱা আমাৰ প্ৰাৰ্থনাত থাকিব লাগিব এতিয়া 6 নম্বৰত আবেদন আমি আজি আমাৰ দৈনন্দিন আহাৰ দিয়া ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যেনেকৈ আমাৰ শৰীৰত জীয়াই থাকিবৰ কাৰণে প্ৰতিদিনে ভাত পানী লাগে সেইদৰে প্ৰাৰ্থনাও নিৰন্তৰ প্ৰতিদিনে লাগে আৰু আত্মিক আহাৰটো লাগে সেইটো আমি খুজি থাকিব লাগিব তেওঁৰ পৰা নিবেদন কৰিব লাগিব প্ৰাৰ্থনা আমাৰ খাদ্য দৈনিক হোৱাৰ দৰে হ'ব লাগে যেনেকৈ আমি খাদ্যটো ডেইলি খাওঁ প্ৰাৰ্থনাটোও ডেইলি হ'ব লাগে সেইটো কৈছে আৰু এতিয়া মই নম্বৰটো বেলেগ দিয়াৰ কাৰণে 1-2 ক'বলৈ অলপ দিগদাৰ হৈছে নম্বৰটো বৰ্গীয়া জৰ পৰা ঝলে আহিছে নম্বৰ এতিয়া তাতে কি কৈছে প্ৰথম যোহন 1 অধ্যায় 9 পদত ফটকে ওলাম প্ৰথম যোহন 1 অধ্যায় 9 পদ পঢ়িম কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যে তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক খুচি কৰে স্বীকাৰোক্তি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমি যদি ভুল কৰিছোঁ পাপ কৰিছোঁ ঈশ্বৰৰ আগত স্বীকাৰ কৰিব লাগিব সেইটো পাপ স্বীকাৰ কৰা মানে গীৰ্জাত আহি একদম চিঙৰি পিনি মানুহৰ আগত কোৱা এইটো কোৱা নাই নিজে জানে কি পাপ কৰিছে কি ভুল কৰিছে তাক ঈশ্বৰৰ আগত যদি আমাৰ পাপ দুৰ্বলতা অন্যায়বোৰ স্বীকাৰ কৰোঁ তেওঁ বিশ্বাসী আৰু ধাৰ্মিক তেওঁ আমাক ক্ষমা কৰে আৰু আমাক পবিত্ৰ কৰিব সকলো অধৰ্মৰ পৰা এতিয়া নিয়ম দয়া ইয়াতে বহুত দীঘলীয়া হয় পঢ়িবলৈ মথিয়ে লিখা 18 অধ্যায় 21 পৰা 35 পদত আছে এই কথাটো কাহিনীটো এনেকুৱা হয় এজন মানুহ 10,000 গাগৰি ধাৰ আছিল সেই মালিকে তাক ক'লে তোমাৰ 10,000 গাগৰি ধাৰটো দে তেতিয়া সি কাকুতি মিনতি কৰি কান্দিলে প্ৰভু ধৈৰ্য ধৰক মোৰ মাটি বাৰী ল'ৰা তিৰোতা বিক্ৰী কৰি হ'লেও আপোনাক দিম তাৰপিছত দয়া কৰি পিনি ক্ষমা কৰিলে যা নালাগে আৰু সি ৰাস্তাত গৈ পেলাই কি কৰিলে 100 আদলি দিবলগীয়া তাৰ ধাৰুৱা আছে ডিঙিত ধৰিলে সিও কাকতি মিনতি কৰিছে হয় মালিক মই দিব পৰা নাই 2-3 মান সময় দিয়ক যেনেকুৱা প্ৰকাৰে হ'লেও মই আপোনাৰ ধাৰটো খুজাম কিন্তু সি ডিঙিত টেপাটো এৰা নাই জেলত থৈ দিলে এই কথাটো দেখি সেই ডাঙৰ মালিকক কৈ দিলে আপুনি এই মানুহটো মৰমতে এৰি দিছিলে কিন্তু তেওঁ ক্ষমা নকৰিলে এইবোৰ এতিয়া আমি যদি আনক ক্ষমা নকৰোঁ ঈশ্বৰে আমাক ক্ষমা নকৰিব বুলি কৈছে এইকাৰণে দয়াটো থাকিব লাগিব
দয়া আমি আজি কৰিব নোৱাৰিম নেক্সট বাৰ আমি চাম ইয়াতে মই জাষ্ট কৈ গৈছোঁ কি শিকিলোঁ ইয়াতে গ্ৰহণত তৃতীয় ঈশ্বৰ আমাক গ্ৰহণ কৰাত সেই তৃতীয় ঈশ্বৰে কেনেকৈ কাম কৰিছিলে তাক চালোঁ পিতৃৰ প্ৰতি এক ঘনিষ্ঠতা হয় নতুন জন্ম পালে আৰু আমাৰ দ্বাৰা আত্মাৰ দ্বাৰা চালিত হওঁ আমি আমাৰ উত্তৰাধিকাৰ আছে খ্ৰীষ্টৰ লগত তাৰপিছত নতুন জন্ম পোৱা মানুহে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনাৰ কি উপাদান আছে তাৰে প্ৰাৰ্থনাৰ সংজ্ঞাটো দিয়া আছিলে আৰু প্ৰাৰ্থনাৰ উপাদান ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি উঠে বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব লাগে সেৱা পূজা মনোভাৱেৰে আমি প্ৰাৰ্থনা কৰিব লাগে প্ৰত্যাশা আশাৰে প্ৰাৰ্থনা কৰিব লাগে বশৱৰ্তী বাধ্য হোৱা উচিত বৰ্গ্যাজ আবেদন নিবেদন তাৰপিছত স্বীকাৰোক্তি এইটো দয়া থাকিব লাগিব যদি আমি আনৰ ক্ষমা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাকো ক্ষমা নকৰিব নেক্সট বাৰ আমি প্ৰাৰ্থনা কৰিম আমি যিটো শুনিলোঁ আমাৰ জীৱনত প্ৰেক্টিছ কৰিলে ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ পাম প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ গ্ৰহণত তৃতীয় ঈশ্বৰৰ কি কাম তুমি কেনেকৈ কৰিছিলা সেইটো কথা আমি চালোঁ আৰু বহুত বিষয় আমি চালোঁ প্ৰাৰ্থনাৰ কি উপাদান থকা উচিত তাকো চালোঁ শুনা সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন